গুড মৰ্ণিং গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। প্ৰথমে মোৰ চেনেললৈ সকলোকে স্বাগতম জনালোঁ। আজি মই বনালোঁ লোকেল মাছেৰে, এয়া দেখিছেনে, ভেদাইলতা দি, আৰু এই আলুৰ লগত মাছটো বনাবতো বাৰু সকলোৱে জানেই। আৰু এয়া বনালোঁ চাটনি। কেনেদৰে কিনো বনালোঁ তাকে আপোনালোকক দেখুৱাওঁ বুলি ভাবিলোঁ। ভিডিঅ'টো আশা কৰোঁ শেষলৈকে চাব আৰু চাই ভাল পাব। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আশা কৰোঁ এটা লাইক, এটা কমেণ্ট আৰু এটা ছাবস্ক্ৰাইব কৰি মোক আগুৱাই যোৱাত সহায় কৰিব। এয়া দেখিছেনে, আজি ল'লোঁ ৰাতিপুৱাই এয়া লোকেল মাছ, মাগুৰ মাছ আছে, আৰু বাকী এয়া কি মাছ হয় মই চিনি নাপাওঁ। মায়ে বাৰু কৈছিলে নামটো, মই পাহৰি গ'লোঁ। এতিয়া মই ইয়াত মাছটো বাৰু বনাব সকলোৱে জানেই। মই মোৰ ষ্টাইলতনো কেনেকৈ বনাওঁ মই তাকে দেখুৱাওঁ আপোনালোকক। আৰু তাৰ বাবে মই লৈছোঁ পিঁয়াজ, নহৰু, আদা, জলকীয়া। একদম চিম্পুলত বনাম, কম মছলাত, কম তেলত। আৰু মছলাৰ ভিতৰত এয়া লৈছোঁ হালধি, ধনিয়া, জিৰা, গৰম মছলা আৰু নিমখ। এয়া দেখিছেনে। আৰু মাছখিনিত মই অলপ হালধি আৰু যিমানটো লাগে সিমানটো নিমখ দি মেলি মই ধুনীয়াকৈ মাছখিনি সানি ল'ম। এয়া দেখিছেনে, এয়া সনাৰ পিছত এয়া মাগুৰ মাছ। এই মাগুৰ মাছকেইটা মই ভেদাইলতাৰ লগত বনাম। আৰু কেনেকৈনো বনাম তাকে আপোনালোকক দেখুৱাম। এইফালেহে কাটি ল'লোঁ আলু। খাই ইমান ভাল লাগিছে। আপোনালোকে যদি নাই খোৱা এনেদৰে বনাই খাই চাবচোন, বহুত ভাল লাগে। তাতে লোকেল মাছ, কি কয় আৰু কালি ঘৰলৈ গৈছিলোঁ, ঘৰৰ পৰা সেই ভেদাইলতা লৈ আহিছিলোঁ। ভেদাইলতা একদম ঘৰৰ, ক'বই নালাগে, বহুত ভাল লাগিছে খাই। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব পাৰে, বহুত ভাল লাগে খাই। তাৰপিছত এয়া কেৰাহীটো গৰম হোৱাৰ পিছত তেল দি দিলোঁ। তাৰপিছত এয়া গৰম তেলত ধুনীয়াকৈ মাছখিনি ফ্ৰাই কৰি ল'ম। আৰু মাছটো ফ্ৰাই হ'লে দেখিছেনে, ভেদাইলতা পাতখিনি মই বাছি লওঁ ধুনীয়াকৈ। গাইছ, এয়া দেখিছে ভেদাইলতাখিনি ধুনীয়াকৈ বাছি কৰি মই ধুই আনিলোঁ। এয়া মই দুভাগ কৰি এভাগ বুটৰ লগত চাটনি বনাম আৰু এভাগ মাছৰ লগত পিচি পেলাই দিম ধুনীয়াকৈ। চাই থাকিব দেই ভিডিঅ'টো। আৰু এয়া আদা, নহৰু, জলকীয়াখিনি মই ধুনীয়াকৈ মিক্সিত পিচি ল'ম। আৰু ইয়াত এয়া ভেদাইলতাখিনি ধুনীয়াকৈ পিচি আনিম। এয়া হৈছে আদা, নহৰু, জলকীয়া পেষ্টটো, আৰু এয়া হৈছে ভেদাইলতাখিনি। এতিয়া মই ইয়াত পূৰা দুভাগ কৰিম। আৰু এয়া আদা, নহৰু পিচা সেয়া মিক্সিটোতে আকৌ 3 ফুটমান নহৰু আৰু জলকীয়া দি, আৰু এয়া কেঁচা বুটখিনি ধুনীয়াকৈ পিচি ল'ম, যিহেতু চাটনি বনাম। গাইছ, বুটখিনিও ধুনীয়াকৈ পিচা হৈ গৈছে। অলপ তেল দি পেলাই এয়া লৰাই দিলোঁ, আৰু এয়া এফালে চাটনিও ধুনীয়াকৈ ৰেডি হৈ গৈছে। আৰু কেৰাহীটো গৰম হোৱাৰ পিছত সেয়া তেল দি দিলোঁ। আৰু তেলটো গৰম হোৱাৰ পিছত এয়া আদা, নহৰু পেষ্টখিনি ইয়াত দি দিলোঁ তেলতে। আৰু সেয়া ভাজি লোৱা আলুগুটিখিনি দি দিলোঁ ইয়াত। প্ৰথমতে আধা ভাজি লৈছিলোঁ। তাৰপিছত অলপ লৰাই দি মেলি সেয়া গৰম পানী দি দিলোঁ। তাৰপিছত এয়া পিচি লোৱা ভেদাইলতাখিনি দি দিম ইয়াত।
পিচি লোৱা ভেদাইলতাখিনি দি পেলাই অলপ লৰাই দিলোঁ। আৰু ইয়াৰ পিছত দি দিম মই ফ্ৰাই কৰি লোৱা মাছখিনি। আৰু গোটেই মাছখিনি দিয়াৰ পিছত অলপ দেৰি উতল আহিবলৈ দিম। তাৰপিছত আৰু বিশেষ কৰিবলগীয়া একো নাই। এয়া দেখিছেনে আমাৰ ধুনীয়াকৈ মাছ পুৰা হৈ গ'ল। আৰু গৰম গৰম ভাতৰ লগত খোৱাহে কথা আৰু এতিয়া। আৰু দুপৰীয়া ভাত সাজত আজি ইমানেই আছিলে। সেয়া আলুৰ লগত বনালোঁ মাছ, আৰু এইফালে ভেদাইলতা দিয়া মাছ, আৰু এইফালে চাটনি আৰু ভাত, আৰু এটুকুৰা পাপৰ আছিলে। বাকী আজিলৈ ইমানেই, আৰু নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। বাকী আৰু আপোনালোকে জনাব আজি দুপৰীয়া ভাত সাজৰ লগত কি বনালে, কি খালে, আৰু মোৰ ভিডিঅ' ক'ৰ পৰা চাই আছে এটা কমেণ্ট কৰিব। আৰু নতুন এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে তেতিয়াহ'লে আজিলৈ বাই বাই।